নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ নিৰ্বাচনী সভা সম্পন্ন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ অংশগ্ৰহণ নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ নিৰ্বাচনী সভা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ অংশগ্ৰহণ উল্লেখযোগ্য যে যোৰহাটৰ পশ্চিম অঞ্চলত অৱস্থিত পুৰণিমাটি বাগান ৰংগমঞ্চত অসম গণ পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। ১ নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত সাংসদ তথা অগপ দলৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অংশগ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। আজি ১ নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ আমাৰ এখন প্ৰথম নিৰ্বাচনী সভা আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ দলৰ জ্যেষ্ঠ নেতা সাংসদ শ্ৰদ্ধাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া মুখ্য অতিথি হিচাপে আহিছিলে। আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে। আমি আজি এই প্ৰথমখন নিৰ্বাচনী সভা আমি ৪৬ নং চাৰিঙীয়া গাঁও পঞ্চায়তত আমি আজি অনুষ্ঠিত কৰিলোঁ আৰু আমি দেখিছোঁ যে ৰাইজৰ সঁহাৰি যথেষ্ট আমি পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে ৰাইজে এইবাৰ আমাক এই ৪৬ নং চাৰিঙীয়া গাঁও পঞ্চায়তখন আমাৰ অসম গণ পৰিষদ দলৰ দখললৈ আনিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। ৰাইজৰ যি সঁহাৰি দেখিলোঁ, ৰাইজৰ এই সঁহাৰিয়ে আমাক আজি খুব উৎসাহিত কৰিছে যে ৰাইজে নিজে দল বল ভাঙি আমাৰ সাংসদ ডাঙৰীয়াৰ এই সভাত উপস্থিত হৈ আমাক যথেষ্ট উৎসাহ দিলে। যিহেতু এই পঞ্চায়তখন আমাৰ ১৭ চনত যি নিৰ্বাচন তাত আমি ৫টা বছৰ আমাৰ অসম গণ পৰিষদ দলৰ দখলতে আছিলে। সেই সময়ত আমাৰ 7টাকৈ ৱাৰ্ড সদস্য, সভাপতি, কাউন্সিলাৰ, জিলা পৰিষদৰ সদস্যৰে আমাৰ অসম গণ পৰিষদ দখলত আছিল আৰু সেই সময়ত আমাৰ এই সদস্যসকলে আমাৰ পঞ্চায়তখনে ৰাইজৰ হৈ যি কাম কৰিলে সেই ৰাইজৰ কামৰ যি ব্যৱস্থা ৰাইজে সেই কাৰণে হয়তো আজি পুনৰ তেখেতসকলক আকৌ নতুনকৈ জিকাই পঞ্চায়তখন অসম গণ পৰিষদ দলৰ দখললৈ নিবলৈ এই সদস্যসকলক আমাৰ আঞ্চলিক সদস্য জিলা পৰিষদৰ সদস্য মীনাক্ষী পাতিৰক আশীৰ্বাদ দিবলৈ ৰাইজ আজি পুনৰ আহিলে আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক এই পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদ দলে আমাৰ পঞ্চায়তখন দখল কৰিব পাৰিম আৰু যিখিনি ৰাজহুৱা সমস্যা আছে সেই সমস্যাখিনি এই যিসকল প্ৰাৰ্থী এতিয়া নিৰ্বাচিত হ'ব ৰাইজে আশীৰ্বাদ দিলে আমি এই ৰাজহুৱা সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ যিখিনি আগন্তুক কাৰ্যকালত আমাৰ হৈ গ'ল সেই প্ৰতিটো অঞ্চলতে আমাৰ ৰাস্তাই হওক প্ৰেক্ষাগৃহ হওক নিৰ্মাণ হ'ল। আজি আমি যিটো প্ৰেক্ষাগৃহত ইয়াত আমি আজি এই সভাখন অনুষ্ঠিত কৰিলোঁ এইটো এই অসম গণ পৰিষদ দলৰ দিনতে হোৱা বিধায়কৰ চেষ্টাতে আমি এটা এই প্ৰেক্ষাগৃহটো আজি পালোঁ য'ত আমি সভাখন আজি পাতিব পাৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ এই ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদেৰে আমি আগন্তুক এই ২ ডিচেম্বৰ ২ মে'ত হ'বলগীয়া এই পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ দখললৈ পুনৰ আমাৰ ৪৬ নং চাৰিঙীয়া গাঁও পঞ্চায়ত আহিব বুলি আমি আশা ৰাখিছোঁ। ইফালে এই নিৰ্বাচনী সভাত বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, যোৰহাট জিলা অগপৰ সভাপতি সৌৰভপ্ৰাণ বৰা উপস্থিত থাকি ভাষণ আগবঢ়াই আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ আহ্বান জনায়। অগপ দলৰ নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী প্ৰকাশ চন্দ্ৰ বৰাই আঁত ধৰা নিৰ্বাচনী সভা আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰি শ্বহীদ তৰ্পণ কৰা হয়। উল্লেখযোগ্য যে উক্ত সভাতেই সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ লগতে পঞ্চায়তৰ পক্ষপিত প্ৰাৰ্থীসকলক ৰাইজৰ সন্মুখত চিনাকি কৰাই দিয়া হয়। উক্ত নিৰ্বাচনী সভাত কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিৰ লগতে ৫ শতাধিক ভোটাৰ ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত সভাতেই অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈ কেইবাগৰাকীও কংগ্ৰেছ দলৰ কৰ্মীয়ে যোগদান কৰে আৰু তেওঁলোকক দলৰ বিষয়ববীয়াসকলে আদৰণি জনায়। নমস্কাৰ, মোৰ নাম ৰূপামণি শইকীয়া। মই আগৰ পঞ্চায়তত মই আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আছিলোঁ। ৩৯ নং উত্তৰ বালিগাঁও গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হৈ নিৰ্বাচিত হৈ উত্তৰ পশ্চিম ঢেকীয়াখোৱা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আছিলোঁ। এতিয়া সদ্যহতে মই তিয়ক মহিলা পৰিষদৰ সভানেত্ৰী তথা ৩৯ নং বালিগাঁও গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য
আৰু মই 6 নং ৱাৰ্ডত মোৰ 806টা ভোট আছে। তাৰে মই 400 ভোট অতিক্ৰম পাম বুলি মোৰ এটা দৃঢ়তা বিশ্বাস আছে। যদিও তিনিকুণীয়া প্ৰতিদ্বন্দ্বী AGP আৰু কংগ্ৰেছ হৈছে, আৰু কংগ্ৰেছ AGP আৰু BJP হৈছে, তাৰ মাজত কিন্তু মই 400 ভোট পাই মই 6 নং ৱাৰ্ডৰ পৰা নিৰ্বাচিত হ'বলৈ মই সক্ষম হ'ম। আজি প্ৰচাৰ ভাল ধৰণে হৈছে আৰু আমাৰ যিটো 1 নং সৰুচাই পৰ্বতীয়া জিলা পৰিষদৰ আমি এই যিগৰাকী মীনাক্ষী পাত্ৰীক দিছে আমাৰ অগপৰ দলৰ দলীয় সন্মিত প্ৰাৰ্থী, তেখেত আমি ভাবিছোঁ যথেষ্ট ভোটত জিকিব। আমাৰ এটা আশা, আৰু আশা মানে আচলতে আমি ৰাইজৰ উপস্থিতিত আৰু ৰাইজৰ মাজত গৈ যিটো সমাদৰ পাইছোঁ, সেই সমাদৰৰ পৰা আমি নিশ্চিত হৈছোঁ যে আমি সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদটো আমাৰ অগপৰ দখলত থাকিব। নমস্কাৰ, মই মীনাক্ষী পাত্ৰী। মই 1 নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ প্ৰাৰ্থী। মই প্ৰাক্তন 39 নং পঞ্চায়তৰ প্ৰাক্তন প্ৰেছিডেণ্ট। মোৰ এতিয়া 10খন পঞ্চায়তটো পৰিছে। আমাৰ 37, 38, 39, 40, তাৰে মাজতে 41টো গুচি গৈছে, 42 আছে, 43, 44, 45, 46, 47 সেইখিনিয়ে পৰিষদৰ পাৰ্টি। হয়, 1 নং জিলা পৰিষদ, 1 নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদ। আজি আপোনাৰ প্ৰচাৰ কেনেকুৱা চলিছে? আজি প্ৰচাৰ খুবেই ভাল। মাননীয় আমাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আহিছে। আজি খুব ধুনীয়াকৈ প্ৰচাৰ হৈ গৈছে। মোৰতো আগৰ পৰাই জোচটো আছেই, জিকি আহিমেই, আৰু আজি সাংসদ ডাঙৰীয়া অহাৰ কাৰণে আৰু মোৰ মনটো শক্তিশালী হৈছে। চিয়'ৰ জিকিম 100%। ৰাইজৰ সমৰ্থন কেনেকুৱা? ৰাইজৰ সমৰ্থনটো য'তে গৈছোঁ ভালেই পাইছোঁ। খুব সুন্দৰ দিয়া পৰামৰ্শ দিছে। যোৱা 5 বছৰে যি কৰিলোঁ সেইখিনিও প্ৰশংসা কৰিছে, আৰু ভৱিষ্যতে ৰাইজৰ সহযোগত, ৰাইজৰ সহায় সহযোগিতাত, আশীৰ্বাদত আৰু সুন্দৰ কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। 46 নং আঞ্চলিক পঞ্চায়তৰ আজি আমাৰ ইয়াত সাংসদ মহোদয় আহিলে, বৈশ্য ডাঙৰীয়াদেৱ। তেখেত আহিলত আমাৰ বহুত কথা আমি জানিব পাৰিলোঁ, আৰু মই আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য হিচাপে থিয় হৈছোঁ, আৰু আজি যি দেখিলোঁ সমূহ ৰাইজৰ সহানুভূতিৰে কাম কৰি যাম বুলি আগবাঢ়ি আহিছোঁ, আৰু সততাৰে নিষ্ঠাৰে মই ৰাইজৰ হকে, ৰাইজৰ সেৱাৰ হকে আগবাঢ়িছোঁ। আৰু আজি আমাৰ এই সংসদ মহোদয় আৰু বিধানসভাৰ আমাৰ ভৱেন্দ্ৰনাথ ভৰালীদেৱৰ উপস্থিতিত আমি আৰু আগ্ৰহী হৈ পৰিছোঁ, আৰু এনেকৈয়ে ৰাইজৰ কাম কৰি যাবলৈ আগবাঢ়িছোঁ। প্ৰায় আমাৰ আঞ্চলিকৰ সদস্যৰ ক্ষেত্ৰত মই যি দেখিছোঁ 7,500 প্ৰায় ভোটাৰ আছে। গতিকে এই ভোটাৰসকলে জয়যুক্ত কৰি আমাক আগবঢ়াই দিলে আমি উপকৃত হ'ম। আজি আমাক আগ্ৰহ দিছে, আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা দিছে। গতিকে মই সকলোকে ধন্যবাদ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।